তো গাইছ ষ্টাৰ্ট দিছোঁ এই বান্দৰটোৰ পৰাই আমাৰ ৰাতিপুৱা আৰম্ভণি আমি বৰ্তমান আহিছোঁ কলপাত কাটিবলৈ যিহেতু আগলদি কলপাত লাগিব আজিৰ পৰা মানে আমাৰ শ্বৰ্ট ফিল্মখনৰ আৰম্ভ হ'ব কামবিলাক তো তাৰ কাৰণে আমি দুয়োটাই সোনকালে উঠি এইবিলাক কৰি ফুৰিছোঁ হ্যাঁ মেনেজাৰ বোলে আৰু এইফালে ডাইৰেক্টৰ তো বৰ্তমান আমি এইমাত্ৰ কলপাত কাটি আনিলোঁ উঠাই লওঁ এখন আগলতিখন নেকি এইখনেই ভাল লাগিলে তো গাইছে আমাৰ আজিৰ কাৰণে জোৰ যা পানী বহুত দিয়া হৈছিলে গোটেই খাই দিলে বহুতখিনিয়ে কালি মানে অলপ টেষ্ট কৰি চাইছিলোঁ আজি ফুটাব পাৰিম নে নাই যিহেতু প্ৰথম এক্সপিৰিয়েঞ্চ হ'ব ন নাৰিকল আজিলৈ ফুটাই পোৱা নাই মানে ভাঙি পোৱা নাই ন সেইটো কাৰণে এক্সপিৰিয়েঞ্চ এটা লৈছিলোঁ এতিয়া আমি কলপাতখিনি কাটি ল'লোঁ এতিয়া ধুব লাগে যিহেতু বিক্ৰম মই লাগিছোঁ কাটিব পৰা এয়া বৰ্তমান বহুত ধুই আনিলোঁ টোটেল 2.5 কেজি বুট আনিছোঁ মানুহ মাতিছোঁ যিহেতু এতিয়া কি হয় নাজানো আজি প্ৰথম এক্সপিৰিয়েঞ্চটো মানে গম পোৱা নাই কিমান কিমান বুট লাগিব কোনটো আমাৰ বিক্ৰমে নাৰিকল কাটি আছে আজি আপোনালোকে খাচী কৰি আজি আমাৰ বিৰাট শুকাই যিটো কামলৈ আগবাঢ়ি গৈছে এটা হয়তো বহুত বাধা বিঘিনি আহিব পাৰে সকলো বাধা বিঘিনি নিশ্চয় কৰি আপোনাৰ পিছত ঠাই দি ভক্তি লাভ কৰিব লাগে আপোনাৰ প্ৰাৰ্থনা কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি প্ৰসন্ন কৃষ্ণ এবাৰে ভাঙ হ'ব দে থৈ দে এই আমাৰ লাষ্টত আহিছে পুৰা কলপাত কাটিব দিয়া কাৰণে লাষ্টত আহিছে নেকি গৈছিলোঁ আমাৰ ধনিয়াম গাই কিবা এটা কৈ দে ৰাতিপুৱাৰ পৰা আমি কাম কৰি আছিলোঁ এতিয়া আমি লুডুক লগাই দিছোঁ এইফালে মাক লগাই দিছোঁ কামত অকমান ক্লিপ লাগে এইফালে আমাৰ লুডুক একটা স্কিপ চিপ নকৰাকৈ মানে নোপোৱাকৈ আহিছে কেনেকুৱা দিয়ে আজি এইফালে আমাৰ আশীৰ্বাদ ল'বৰ কাৰণে ডাঙৰ কেইজনক মাতিছোঁ এইফালে আমাৰ তুলদা এইফালে অমৰদা আছে আমাৰ হিৰইন দুজনী গুণগুণ আৰু এইফালে প্ৰীতি তো গাইছ ই মিঠাই খালে পকাত খালে কিন্তু কিহৰ কাৰণে খাইছে সেইটোৱে নাজানে এতিয়া মোক সুধি আছে জানিব লাগিব ন এই এইটো হাৰি থোৱা আমাৰ এইখন দেখিছা এইখন চোৱা মানে শ্বৰ্ট ফিল্মখনৰ কাৰণে এইবিলাক আশীৰ্বাদ এতিয়া আশীৰ্বাদ এটা দিয়া আকৌ আশীৰ্বাদ দিব ৰ দিয়া তো গাইছ সকলোবিলাক এতিয়া সামৰিলোঁ এতিয়া আমি কেমেৰামেনজনলৈ ৰৈ আছোঁ সি আহিলে আমাৰ এতিয়া আহনগুৰিলৈ যাত্ৰা হ'ব যিহেতু আমাৰ প্ৰথম শ্বুট আছে আহনগুৰি তো আমাৰ ইয়াৰ মা যাবগৈ যিহেতু আজি তাই ৰুল নাই কিবা এটা কৈ দিবা আহি নোৱাৰিছে আজি শ্বুট আছে বাৰু এফালে শ্বুট আছে তো গাইছ আমি বৰ্তমান আহি পালোঁ আমাৰ লোকেশ্যন এইটো এই চাইকেলখনৰ কাৰণে মানে বহুত টাইম পিছুৱাই গৈছিলে যিহেতু আমি চাইকেল পোৱা নাছিলোঁ যিহেতু শ্বৰ্টত মানে চাইকেল আছিলে এই গৈ আছিল যে ককাজন দূৰত এইজনৰ পৰা আকৌ লৈছোঁ সহায় কৰিছে
তো এতিয়া আমি শ্বুট আৰম্ভ কৰিম আৰু এইফালে মেকআপ চলি আছে আৰু এইফালে আমাৰ কেমেৰা মানে গিম্বলৰ যুঁজা চলাই আছে মিছন লুলু এতিয়া প্ৰথম এক্সপিৰিয়েঞ্চ হ'ব এতিয়া মানে ইয়াৰ পৰাই ষ্টাৰ্ট হ'ব শ্বুটকেইটা মানে কেনেকুৱা হৈ আছে ফিলিংছটো মানে বহুত এক্সাইটেড আছোঁ আজি প্ৰথম কি হয় আৰু সকলোৱে গম পোৱা যাব বাকী এতিয়া মই যদি ভাল বুলি কওঁ যদি বেয়া হৈ যাব কেছটো বেয়া হৈ যাব তাকে ভাল কোৱা যিহেতু নিজৰ বেষ্টটো দিম তুমি এনে দুখীয়াই খালি জাষ্ট চিন এটা কি কৰে ভৰি আগুৱাই আহা অকণমান এনেই দুখোজ দিবি দে প্ৰথম শ্বটটো দিলোঁ অকণমান একো ডাইলেক্ট চলা নাই এতিয়া লুলু কেৰেক্টাৰ শ্বটটো আছে এয়া লৈ লওঁ আমাৰ প্ৰথম আৰম্ভ হৈছে এতিয়া আকৌ মাতা গাৰ্লফ্ৰেণ্ড আচলতে আমাৰ হয় নেকি হয় নেকি হয় নেকি ত' গাইছ মোৰ শ্বুট বৰ্তমান শেষ হোৱা নিচিনাই হৈছে এতিয়া ইহঁতৰ শ্বুট আছে ইহঁত দুজনী আমাৰ প্ৰীতি আৰু অনন্যা শ্বুট আকৌ স্কুল যায় জানো দুজনী এইফালে আমাৰ ৰেডি খাইছে তোমালোকে তাত যোৱা এয়া আমাৰ কেমেৰামেন পূৰা কষ্ট চাওকচোন এয়া ইহঁতৰ শ্বট আহিছে এতিয়া কথা পতা বৰ্তমান শ্বুট শেষ হ'ল আমি এতিয়া দিনটো যিহেতু একো খোৱা নাই খাই লওঁ গোটেইবিলাক চাওঁ মুখ খাওঁ কেনেকুৱা হৈ আছে পোকতে ই মাৰি আহিলে গৈ কিন্তু ছাইডত নাইকিয়া হৈ আছিলে পানীটো আছিলে আছে আমাৰ লুলু নাম আহিলে ভূটাত নাম আহিলে তো এয়া আমাৰ আহি গ'ল খানা খোৱা দিনডাল কষ্টৰ মূৰত তুমিও খোৱা সেইফালেতো খালেই ক'ব নগ'লে আৰু আমাৰ এইফালে প্ৰীতি অনন্যা সেইটো কোন নাজানো চিনি নাপাওঁ তো ভাতকেইটা খাই লওঁ তাৰপিছত ঘৰলৈ যাওঁগৈ দেৰি হৈছে পানী বটল এটা সেইফালে তো বৰ্তমান ঘৰ আহি পালোঁ কষ্ট হৈছে বহুতো প্ৰথম এক্সপিৰিয়েঞ্চ ভালো লাগিছে কষ্টও হৈছে তথাপিও শ্বৰ্ট ফিল্মখন সম্পূৰ্ণ কৰিব লাগিব যেনে তেনে হ'লেও তো লগ পাম নতুন এটা ব্লগছত তো লুলুৱে কিবা এটা ক'ব আৰু বিদায় সকলোৱে মৰম কৰে যাতে সকলোৱে আমাক সেইটোৱে আৰু বাকী কি ক'ম আৰু সময়ত ভিডিঅ' পাব সকলোৱে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব বাই বাই লগ পাম নতুন এটা ব্লগছত